অসমীয়া জাতিৰ দলিল হৈছে অসম চুক্তি। অসম চুক্তি অসমীয়া জাতিৰ প্ৰতিজন মানুহেই সন্মান জনায়। 855 জন শ্বহীদক সন্মান জনোৱাৰ কথাই চৰকাৰে কয়, কিন্তু যেতিয়াই 1971 চনৰ 25 মাৰ্চৰ পিছত অসমলৈ অহা মানুহক এই চৰকাৰে নাগৰিকত্ব দিয়ে, তেওঁলোকক বিদেশী বুলি নকয়, তেতিয়াই অসম চুক্তিক অপমান কৰা হয়, সেই 855 জন শ্বহীদক অপমান কৰা হয়। গতিকে বিজেপিৰ, মই আকৌ কৈছোঁ, এইটো বিজেপিৰ পলিটিকেল এজেণ্ডা, ৰাজনৈতিক কাৰ্যসূচী। এয়া আমি কেতিয়াও মানি নলওঁ। এই সিদ্ধান্তক ধিক্কাৰ জনাইছোঁ আৰু অসমীয়া জাতিয়েও কেতিয়াও মানি নলয়। তেওঁলোকৰ ক্ষমতা আছে, দেখাই আছে। ইয়াৰ আগতেও কাৰ বিৰোধিতা আমি কৰিছোঁ, সংসদত কৰা গৈছে, পবিত্ৰ বিধানসভাত আমি তাৰ বিৰোধিতা কৰিছোঁ। অসমৰ ৰাইজে ওলাই আহি অসমৰ মাটিত কাৰ বিৰুদ্ধে আন্দোলন কৰিছে, তাৰপিছতো তেওঁলোকে মানা নাই, অসমীয়া জাতিক অপমান কৰিছে। আকৌ 26ৰ নিৰ্বাচন আহি আছে, আকৌ তেনেকুৱা এটা অৰ্ডাৰ তেওঁলোকে ওলাই দিছে। অসমীয়া জাতিয়ে কেতিয়াও মানি নলয়, আমিও মানি নলওঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ চলি থাকিব আৰু এই সিদ্ধান্ত তেওঁলোকে বাতিল কৰিবই লাগিব।